নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোকপাত কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত যে কি কাৰণত আপুনি মিটিঙত কথা ক'ব নোৱাৰে বা যিকোনো মঞ্চত আপুনি সুন্দৰকৈ ভাষণ দিব নোৱাৰে। ইয়াৰ কাৰণসমূহ কি? আজি এই বিষয়টোৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। বহু ব্যক্তি আছে মোক হোৱাটছএপত মেছেজ দিছে, মোক ফোন কৰিছে যে দাদা মই মঞ্চত থিয় হ'লেই মোৰ কঁপনি উঠি আহে, মই গোটেই কথা পাহৰি যাওঁ, মই মানুহ দেখাৰ লগে লগে মই নাৰ্ভাছ হৈ পৰোঁ, মোৰ এই মানে মই কেনেকৈ এই বস্তুবোৰ দূৰ কৰোঁ মোৰ পৰা, মই কেনেকৈ সুন্দৰকৈ ভাষণ দিব পাৰোঁ, ইয়াৰ ওপৰত আপুনি কিবা টিপছ দিব নেকি? মই যিখিনি জানো এই কথাবোৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, মই আপোনাৰ কথা শুনি পেলাই এটা কথা অনুভৱ কৰিছোঁ যে আপুনি আনৰ কথা বেছি ভাবে, আপুনি নিজৰ কথা কমকৈ ভাবে যে আনে কি ভাবিব, মই যদি ভুলকৈ কওঁ মানুহে মোক হাঁহিব নেকি, বা মানুহে মোক পৰৱৰ্তী সময়ত ক্ৰিটিচাইজ কৰিব নেকি, এনেকুৱা ধৰণৰ কথাবোৰ আপুনি ভাবি পেলাই নিজকে নাৰ্ভাছ কৰি দিয়ে, আপোনাৰ মনটো দুৰ্বল কৰে। ইয়াৰ পৰা প্ৰমাণ হয় যে আপোনাৰ যিটো কনফিডেন্স লেভেল, এই কনফিডেন্স লেভেলটো একেবাৰে নিম্ন। আপুনি কেতিয়াও বহল ভিত্তিত কথাবোৰ ভাবিব নোৱাৰে। আনৰ কথা ভাবিনো কি হ'ব কওকচোন। এতিয়া মই ৰিচেণ্টলি যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, বহু এনেকুৱা প্ৰাৰ্থী আছে তেখেতসকলে নিৰ্বাচিত হ'ল, ৰাইজে তেখেতসকলৰ ওপৰত ভৰসা কৰিছে, কিন্তু পঞ্চায়তৰ মজিয়াত এতিয়া মেম্বাৰ হ'ল, প্ৰেচিডেণ্টৰ দায়িত্ব ল'লে, কোনোবাই কাউন্সিলৰ হ'ল, কোনোবাই জিলা পৰিষদ হৈছে, কিন্তু প্ৰব্লেম ফেচ কৰি আছে যে তেখেতসকলে ভাষণ দিব নোৱাৰে। এতিয়া চাওক, আপুনি যদি ভাষণ দিব নোৱাৰে তেতিয়াহ'লে সামাজিক ক্ষেত্ৰখনত, ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি কেনেকৈ আগুৱাই যাব? মানুহে এটা সময়ত আপোনাক ডিনাই কৰিব, বা যিসকল আপোনাৰ দলৰ শীৰ্ষ নেতৃবৃন্দ আছে তেখেতসকলে আপোনাক ডিনাই কৰিব যে তেখেতক যোৱাবাৰ তুমি সভানেত্ৰী বা মেম্বাৰ বা আৰু কিবা সমাজৰ দায়িত্ব দিছোঁ, তেখেতে কাম কৰিব নোৱাৰিলে, তেখেতে কথাই ক'ব নোৱাৰে, তেখেতে কেনেকৈ কাম কৰিব? আৰু এনেকৈ আপোনাৰ জীৱনটো এটা সময়ত আপুনি যিখিনি সপোন ভাবিছিলে সেই সপোনবোৰ কেতিয়াও আপুনি পূৰাব নোৱাৰিব। তাৰ কাৰণে আজিৰ পৰা আপুনি প্ৰেক্টিচ কৰক। আপুনি সদায় কনফিডেণ্টলি এটা কথা মনত ৰাখিব, কোনো ব্যক্তিয়েই জন্মৰ পৰা ভাষণ শিকি নাহে, প্ৰেক্টিকেলি আপুনি ইয়াত শিকিব লাগিব, আৰু যেতিয়াই সুযোগ পাব আপুনি দুই এষাৰ ক'বলৈ চেষ্টা কৰিব। এতিয়া চাওক, মঞ্চত যেতিয়া আপুনি থিয় হ'ব, একো ডাঙৰ বিষয়বস্তু নহয়, আপুনি জাষ্ট সম্বোধনটো কৰিব লাগে। যিকোনো সভা এখন পৰিচালনা কৰে সভাপতি এগৰাকীয়ে, আৰু সেই সভাপতিজনক সম্বোধন কৰক। মঞ্চত কোন কোন বহি আছে তেখেতসকলৰ যদি আপুনি পদবী নাজানে, আপুনি ক'ব নালাগে যে আজিৰ এই সভাৰ সন্মানীয় সভাপতিদেৱ, মঞ্চত উপবিষ্ট অতিকৈ শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকল বা আমন্ত্ৰিত ব্যক্তিসকল, আৰু আজিৰ এই সভাত সমবেত শ্ৰদ্ধাৰ ৰাইজ। মই বেছি টান শব্দ ইয়াত ব্যৱহাৰ কৰা নাই। এতিয়া চাওক, মঞ্চৰ আসন সলনি কৰা অমুক ব্যক্তি, ইমান সুন্দৰকৈ হয়তো প্ৰথম পৰ্যায়ত আপুনি ক'ব নোৱাৰিব। সেইকাৰণে একেবাৰে চিম্পুলকেও যদি আৰু ক'ব বিচাৰে, আজিৰ এই সভাৰ সভাপতিদেৱ আৰু আজিৰ এই সভাত উপস্থিত সদন বা শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ বা মোৰ সেৱা আগবঢ়াইছোঁ, এইখিনি কথাটো আপুনি ক'ব পাৰিব। এইখিনি কথা কৈ পেলাই আপোনাৰ যিখিনি ক'বলগীয়া কথা আছে সেই কথাবোৰ চমুকে ক'বলৈ যত্ন কৰিব, আৰু এনেকৈ যদি আপুনি প্ৰয়াস কৰে এটা সময়ত আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব। বুজি পালে মই কি কথাখিনি ক'লো? আৰু আপুনি যদি সদায় এৰি দিব বিচাৰে কথাখিনি, মই সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ পেলাই মই যিদিনা সুন্দৰকৈ ভাষণ ক'ব পাৰিম, আপুনি নিজে অনুভৱ কৰিব সিদিনা মই ভাষণ দিম, এটা কথা মনত ৰাখিব, এনেকুৱা দিন কেতিয়াও আপোনাৰ জীৱনত নাহে। কোনো ব্যক্তিয়ে সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ কৰি কিবা কৰিম বুলি ভাবিলে সেনেকুৱা নহয়। আমিও বহু ক্ষেত্ৰত প্ৰব্লেম ফেচ কৰোঁ। কেতিয়াবা আপুনি ভাবিছে নেকি, মই যদি মঞ্চত মোকো যদি দুই এষাৰ কথা ক'ব দিয়ে, ময়ো নাৰ্ভাছ ফিল কৰোঁ। ইমান মানুহ আছে, মইতো এনেকৈ ডাঙৰ মঞ্চত কথা কৈ পোৱা নাই, বাট আই উইল ট্ৰাই মাই বেষ্ট, মই চেষ্টা কৰোঁ। কাৰণ মই জানো ভুল মানুহ মাত্ৰই হ'ব। আমাৰ অসমতে আপুনি এবাৰ অনুভৱ কৰক না, কিমান ডাঙৰ ডাঙৰ মিনিষ্টাৰ আছে, কিমান ডাঙৰ ডাঙৰ ব্যক্তি আছে, কথা কওঁতে সদায় ভুল হয়। ভুল হ'ব, শুধৰণি কৰিব লাগে। যিসকল ব্যক্তিয়ে নিজৰ ভুলৰ পৰা শুধৰণি কৰে তেখেতসকলে জীৱনত যথেষ্ট পৰিমাণে আগুৱাই যাব পাৰে। ডক্টৰ APJ আব্দুল কালামে কৈছে যে সেইসকল ব্যক্তিয়ে জীৱনত আগুৱাই যাব পাৰে যাৰ নিজৰ ওপৰত আত্মবিশ্বাস আছে। আত্মবিশ্বাস নোহোৱা ব্যক্তি কেতিয়াও আগুৱাই যাব নোৱাৰে। সেইকাৰণে যি কৰিম কনফিডেণ্টলি কৰিম এনেকৈ ভাবি ল'ব, আৰু এইবাৰ যদি আপুনি কিবা দায়িত্বত আছে দেন অহাবাৰ আৰু ইম্প্ৰুভ হ'ব লাগিব, আৰু যিদিনা আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব সমাজত, সেইদিনা সমাজে আপোনাক গ্ৰহণ কৰিব। তেখেতে বৰ সুন্দৰ কথা কয়, তেখেতৰ ভাষণ শুনিব মন যায়, আৰু যেতিয়া আপুনি ক'ৰবাত যাব আপোনাক মানুহে ভাল পাব, এখেতক দুই এষাৰ ক'বলৈ দিয়কচোন, তেখেতে বৰ সুন্দৰ কথা কয়, এনেকুৱা ধৰণৰ অনুভৱ কৰিব, আৰু তেতিয়া আপুনি নিজক হেপী ফিল কৰিব। মই আজি এইটো ষ্টেজত আহিছোঁ, তাৰ কাৰণে আপুনি প্ৰেক্টিচ কৰিব লাগিব। ঠিক আছে? আৰু এটা কথা এইখিনিতে শ্বেয়াৰ কৰোঁ, আপোনালোকে জানে যে মই এখন কিতাপ লিখিছোঁ, কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস।
এই কিতাপখন যদি আপুনি নি পেলাই মোৰ পৰা পঢ়ে তেতিয়াহ'লে যিকোনো মঞ্চত আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব আপুনি সামাজিক ক্ষেত্ৰখনত কাম কৰিব বিচাৰে এই কিতাপখনে আপোনাক হেল্প কৰিব আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি কাম কৰিব বিচাৰে এই কিতাপখনে আপোনাক হেল্প কৰিব এই কিতাপখনত 50ৰো অধিক ভাষণ পাব যিকোনো মঞ্চৰ ভাষণ গাঁৱৰ সভা বিচাৰ সভা ৰাজনৈতিক সভা ছাত্ৰ ছাত্ৰীৰ সন্মুখত কেনেকৈ কথা পাতিব লাগে বা বিশেষকৈ কলেজৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুন প্ৰজন্ম স্কুল সমিতি কলেজত যদি কথা ক'ব বিচাৰে কেনেকৈ আৰম্ভণি কৰিব সম্বোধন কেনেকৈ কৰিব লাগে সভাৰ শেষত কি ক'ব লাগে বা কেনেকুৱা ধৰণৰ শব্দবোৰ ক'লে ৰাইজে ভাল পাব এই গোটেই কথাবোৰ এই কিতাপখনত লিখা আছে এই কিতাপখন মই একেবাৰে যিসকল নজনা ব্যক্তি আছে মই জনা শুনা ব্যক্তিসকলৰ কাৰণে এই কিতাপখন লিখা নাই আৰু মই ভাবো জনা শুনা ব্যক্তিসকলৰ পৰা মই নিজে পৰামৰ্শ বিচাৰো যিসকলে নিউ লাৰ্নাৰ যিসকলে হেজিটেট ফিল কৰে নাৰ্ভাছ ফিল কৰে তেখেতসকলৰ কাৰণে লিখিছো এই কিতাপখন যদি আপুনি অৰ্ডাৰ নি পঢ়ে আশা কৰো আপুনি সামাজিক ক্ষেত্ৰখনত আপোনাৰ যিটো কথা কোৱাৰ যিটো স্কিল আপোনাৰ সেই স্কিলটো ডেভেলপ হ'ব আৰু আপুনি সুন্দৰকৈ সমাজত কথা ক'ব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মানুহে মোৰ কিতাপখন অৰ্ডাৰ কৰি নিছে তেখেতসকলে ফিডবেক দিছে পঢ়ি পেলাই কেনে পাইছে মই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিছো আপোনালোকে চাব যদি এই কিতাপখন আপুনি বিচাৰে তেতিয়াহ'লে মই যিটো যোগাযোগ নাম্বাৰ দিছো মোৰ নাম্বাৰ হৈছে 8723909238 এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব আকৌ কৈ দিছো 8723909238 এই নম্বৰত যোগাযোগ কৰিলে কিতাপখন আপোনাৰ ঘৰলৈকে মই পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম আশা কৰো এই কিতাপখনে আপোনাৰ যেটো ভাষণ দিয়াৰ যেটো দক্ষতা এই দক্ষতাত অলপ হলো আপোনাক সহায় কৰিব ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছো আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছো যেহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যেহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে এই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ এই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মোৰ নাম মুকুট আহমেদ মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ নমস্কাৰ মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব ধন্যবাদ নমস্কাৰ মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ
গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত